বন্ধুসকল, যিহেতু এইকেইদিন ইমান গৰম পৰিছে, আজি যিহেতু ডিব্ৰুগড়ত 40 ডিগ্ৰী হৈ গৈছে আৰু ইমান গৰমত আমি ওলাই যাবলৈও মন নাই, একো কাম কৰিবলৈও মানে অসুবিধা হৈ যায়, যদিও আমি কৰিবই লাগিব। যিহেতু আমি খেতি কৰি বা এই ফাৰ্ম কৰি আছো আৰু এই গতিকে কামটো কৰিবই লাগিব। তো কি কৰিলো, মই আজি প্ৰথম কি কৰিলো, শুই উঠিয়ে মই আজি কুকুৰা কেইজনীমান উমনি দিলো। লোকেল কুকুৰা উমনিত বহাইলো, 3জনী বহালো আৰু বাকী আৰু এজনী আছে, সেইজনী মই অহাকালিলৈ বহাম। তো একেলগতে মই যেতিয়া কণীখিনি দি দিওঁ মানে উমনিত, তো তেতিয়া কি হয়, একেলগতে মানে ধৰি লওক আপোনাৰ 2-3 দিন গেপ কৰি আপোনাৰ পোৱালিখিনি ওলাই যায় আৰু মানে 18 দিনৰ পৰা 29 দিনৰ ভিতৰত ওলাই যাব। আৰু সেইখিনি কৰাৰ পিছত আৰু লগে লগে মই আকৌ গুচি গ'লো ফাৰ্মত, ব্ৰইলাৰ ফাৰ্মত এয়াৰ ব্লোৱাৰ দি কিনে গোটেই ব্ৰইলাৰ ফাৰ্মখন চফা কৰিলো। এনেই আগতে চফা কৰি থোৱা আছিলে ঝাৰু মাৰি কিনে, আৰু গোটেই তলৰ যিখিনি লিটাৰ আছে লিটাৰ অলৰেডি উঠোৱা হৈ গ'ল। বাকী যিখিনি ৰৈ যায়, সেই ৰৈ যোৱা যিখিনি ভুচিবিলাক থাকে সেইখিনি ব্লোৱাৰ দিয়ে চাফা কৰি ল'লোঁ। ঝাৰু মাৰি থাকিলে বহুত টাইম লাগে কাৰণে। তাৰপিছত এইবিলাক মকৰা জালেৰে আপোনাৰ বন্ধ হৈ যোৱাৰ কাৰণে বতাহটো মানে সহজে চলাচল কৰিব নোৱাৰা হৈ যায়। তো সেই গতিকে এতিয়া কি কৰিছোঁ আমি, এইখিনি গোটেই যিমানখিনি আছিলে তলৰ ফলিয়াখিনি, সেই ফলিয়াখিনি অলৰেডি চাফা কৰা হৈ গ'ল। কিন্তু ডিংকাৰ ফিডাৰখিনি ধুবলগীয়া হৈ আছে, ধুব লাগিব। কিন্তু তাৰ আগতে মই ঘৰটো তলৰ যিখন মজিয়াখন ফ্ল'ৰখন হয়, সেই ফ্ল'ৰখন যিহেতু এতিয়া লিপিব লাগিব, আৰু লিপাৰ আগতে এই যিখিনি বেৰ হয়, বেৰৰ যিখিনি ফুটা সেই ফুটাখিনি মই অলপ ক্লিন কৰি লৈছোঁ মানে। সেইখিনি ক্লিন কৰিবলৈ কাৰণে মই ইউজ কৰিছোঁ এইটো এটা এয়াৰ ব্লোৱাৰ। দেখিছে, এয়াৰ ব্লোৱাৰটো এনেকৈ কৰি আৰু সেই ব্লোৱাৰ দি কিনে, এয়াৰ ব্লোৱাৰ দি কিনে যিখিনি মানে বেৰখনত যিখিনি ধূলি মাকতি লাগি থাকে সেইখিনি অলপ চাফা কৰি ল'লোঁ। আৰু সেই চাফা কৰাৰ পিছতে আপোনাৰ ইমান গৰম লাগিলে, গৰম হোৱাৰ পিছত মানে মই ঘৰলৈ গুচি আহিলোঁ। আৰু ঘৰলৈ গৈ গা চা ধুই কিনে ৰেষ্ট কৰি তাৰপিছত গুচি গ'লোঁ কঁঠাল আনিবৰ কাৰণে। আৰু কঁঠাল আনিলোঁ আমাৰ মামা এজনৰ ঘৰৰ পৰা। কঁঠাল এইখিনি কেঁচা কঁঠাল হয়, আৰু তাৰপিছত পকিব 2-3 দিন ৰাখিলে পকি যাব। আৰু সেই কঁঠাল আনিলোঁ, কঁঠাল আনি মেলি আৰু গৰম হ'লেও যিহেতু বতৰৰ বস্তু খাবই লাগিব, সেইকাৰণে আনি থৈছোঁ। যেতিয়া পকিব তেতিয়া খাম আৰু সেইকাৰণে বতৰৰ ফল নাখালে আৰু কেতিয়ানো খাম, নহয় জানো?